ডিব্ৰুগড় ৰজাভেটা পঞ্চায়তৰ অন্তৰ্গত মহপোৱালি মৰা গোহাঁই গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ তীব্ৰ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নৈৰ ৰিংবান্ধ স্পৰ্শ কৰিলেহি ব্ৰহ্মপুত্ৰৰ খহনীয়াই। প্ৰায় 15খন গাঁৱৰ ৰাইজৰ মাজত আতংক। টিংখাং, মাটিকটা, বগীবিল, আইথানকে ধৰি বহু অঞ্চলৰ বাবে তীব্ৰ ভাবুকি। ভয়ংকৰভাৱে খহাই আছে এতিয়াও। সেই স্থানত নিশাই উপস্থিত হৈছেগৈ জলসম্পদ বিভাগৰ লোক। আজি প্ৰায় 5 দিনমানৰ পৰা এইডোখৰত আৰম্ভ কৰিলে। 5 দিনমানৰ পৰা আৰম্ভ কৰিলে। তাৰপাছৰ পৰাতো আমাৰ অফিচৰ যিবিলাক অভিযন্তা আছে তেওঁলোকে অৱশ্যে তৎপৰতাত আমাৰ কাম চলি আছে। ৰাতিও যোৱাকালি প্ৰায় 12 বজাৰ পিছত গধূলিলৈকে কাম হ'ল, প্ৰায় 5টা বজালৈকে কাম হ'ল। তাৰপিছত তেওঁলোকে বন্ধ কৰি শ্ৰমিকসকল ঘৰলৈ গুচি গৈছিলে। কিন্তু ৰাতি আকৌ অভিযন্তাৰ অফিচ যোৱা হ'ল। দুজনমান যুৱক আমাৰ ইয়াৰ পৰা গ'লে এইখিনিত প্ৰায় ৰাতি খহিবলৈ আৰম্ভ কৰিলে। পানী বঢ়াৰ পিছতো খহনীয়াটো আকৌ আৰম্ভ হৈ গ'ল। তেতিয়া আকৌ অভিযন্তা অফিচৰ পৰা তেওঁলোকে ৰাতিয়ে মানুহ আনি গাড়ীত মাতি আনি পলস আনি পেকিং কৰি প্লছ তাৰপিছত দিলে। তাৰপিছত অফিচে অলপ খহনীয়াটো ৰোধ হৈছে এতিয়া। কিন্তু খহনীয়াটো আগলৈ আহি আছে পৰ্যায়ক্ৰমে। যিডোখৰ জেগাত যোৱাকালি হৈছিল সেই যোৱাকালি জেগাটোত এৰি দিছে অলপ, কিন্তু অলপ পাছলৈ আকৌ আৰম্ভ কৰি দিছে। পানীটো নদীত বাঢ়ি বহাৰ কাৰণে বেছি খহনীয়া হৈছে নেকি বাৰু? এইটোতো নিশ্চয় পানীটো বঢ়াৰ কাৰণেই এইটো হৈছে। পানীটো বঢ়াৰ পিছত শুকুৱালেহে এইটো গম পোৱা যাব যে কিমান কি হৈছে এতিয়া। এইডোখৰ আমাৰ নগাখিলীয়া গাঁৱে বুলি কয়। এনেই মাটিকটা টিংখাং এৰিয়াৰ নগাখিলীয়া গাঁও।